দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। স্নাতকোত্তৰ শ্ৰেণী তথা প্ৰৱেশক ছাত্ৰসকলৰ বাবে সাউথ কেম্পাছৰ সাৰামতি ছাত্ৰ নিবাসত সংৰক্ষিত কৰা হৈছে 90খন আসন। আনহাতে নৰ্থ কেম্পাছৰ ৰাজীৱ গান্ধী ছাত্ৰী নিবাসত সংৰক্ষিত কৰা হৈছে 12খন আসন। এই তথ্য অৱগত নোহোৱাৰ বাবে বহু সময়ত উত্তৰ পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সংৰক্ষিত এই আসনসমূহত অন্য ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা লয়। উত্তৰ পূবৰ শিক্ষাৰ্থীসকলক এই আৱাসসমূহত সুলভ মূল্যত থকাৰ সুবিধা ল'বৰ বাবে আহ্বান জনাইছে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ স্নেহাংশু ভট্টাচাৰ্যই। নতুনকৈ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে যোৱা শিক্ষাৰ্থীসকলে বিভিন্ন পৰামৰ্শ ল'ব পৰাকৈ মুকলি কৰা হৈছে কেইবাটাও নম্বৰ। সেই নম্বৰসমূহ হৈছে 8638694064, 69097, 65618, 9818532468, 8974992910, 770926 9750 আৰু 7002830995 এই নম্বৰসমূহত যোগাযোগ কৰিব পাৰিব। দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পৰ্যায়ৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকল দিল্লীলৈ বুলি ঢাপলি মেলিছে। আৰু আমি সদায় দেখা পাইছোঁ যে দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী বিশেষকৈ থকাৰ জাগা বিচাৰি সদায় হাবাথৰি খাবলগীয়া হৈছে। তাৰ পৰিপ্ৰেক্ষিতত মই আপোনালোকক এটি সুবাৰ্তা দিবলৈ আগবাঢ়িছোঁ। দিল্লী বিশ্ববিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী স্নাতকোত্তৰ পৰ্যায়ৰ যিসকলে অধ্যয়ন কৰিবলৈ স্থান লাভ কৰিছে তেওঁলোকৰ বাবে দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আগবঢ়াইছে হোষ্টেলৰ সুবিধা। ছাত্ৰৰ বাবে দক্ষিণ পৰিসৰত থকা অৰ্থাৎ সাউথ কেম্পাছত থকা সাৰামতি পিজি মেন্স হোষ্টেলত 90খনকৈ আসন দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংৰক্ষণ কৰিছে। ছাত্ৰীৰ বাবে সমান্তৰালভাৱে নৰ্থ কেম্পাছত থকা ৰাজীৱ গান্ধী উমেন্স হোষ্টেলৰ আসন উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰীৰ বাবে দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংৰক্ষণ কৰিছে। দুখৰ বিষয় এয়াই যে এই সুবিধাৰ বিষয়ে আমি বহুতে অৱগত নহয়। আমি অৱগত নোহোৱাৰ ফলত কোনো কালেই এই সংৰক্ষিত আসনসমূহ সম্পূৰ্ণভাৱে ভৰ্তি নহয়। যিসমূহ আসন ৰৈ যায় সেই ৰৈ যোৱা আসনসমূহত আন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে আমাৰ বাবে সংৰক্ষিত হৈ থকা যি সুবিধা সেই সুবিধাৰ লাভ ল'বলৈ তেওঁলোকে সক্ষম হৈছে। গতিকে এইবাৰ দিল্লী